চাওক আচলতে এইটো এটা আপোনাৰ আমি যি স্থানত উপস্থিত আছো এইটো স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত ভগৱতী বৰবৰুৱা যি আপোনাৰ আমগুৰি সমগ্ৰ অঞ্চলটোৰ তেখেতক আচলতে দায়িত্ব দিছিলে। সেই ভগৱতী বৰবৰুৱাই আমগুৰি সমগ্ৰ এই এটা ডাঙৰ বৰঢাপ বনাই ইয়াতে আচলতে তেওঁ আমগুৰি এখন নগৰ ইয়াত প্ৰতিষ্ঠা কৰিছিলে। আৰু এই বৰঢাপ সেই আহোম যুগৰ যি ঐতিহ্য আচলতে বহনকাৰী এই বৰঢাপ আজিও ইয়াত বিৰাজমান হৈছে। কিন্তু কালক্ৰমত দেখা গ'ল যে একাংশ দুষ্কৃতিকাৰীয়ে এধাপ দুধাপকৈ ইয়াৰ মাটি নি আচলতে এই বৰঢাপৰ সম্পূৰ্ণ অস্তিত্ব নাইকিয়া কৰি পেলাইছে। শেহতীয়াকৈ যোৱা বছৰ আপোনাৰ ইয়াৰ কাষতে যিটো বৰঢাপ লাগি আছিলে সেই বৰঢাপো আপোনাৰ JCB লগাই ভাঙি দিছিলে, যাৰ ফলশ্ৰুতিত আচলতে আমি সদৌ টাইম ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আচলতে সবল প্ৰতিবাদী কাৰ্যসূচীৰ পিছত শিৱসাগৰ জিলাৰ মাননীয় আয়ুক্ত সেই সময়ত আদিত্য বিক্ৰম যাদৱ ডাঙৰীয়া আৰু লগতে আমগুৰিৰ মাননীয় ৰাজচক্ৰ বিষয়া জয়ন্ত চক্ৰৱৰ্তী ডাঙৰীয়াই আচলতে আমাক স্পষ্ট ৰূপত এটা কথা উল্লেখ কৰিছিলে যে ইয়াৰ ভৱিষ্যতৰ দিনত যদি এই ঢাপৰ মাটি কোনোবাই যদি হাত দিয়ে তেন্তে তেওঁৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা হাতত ল'ম। আৰু সেই সময়ত আমি সেইকাৰণে প্ৰতিবাদী কাৰ্যসূচী সিমানতে আমি স্থগিত কৰিছিলোঁ। কিন্তু দেখা গ'ল যে বৰ্তমান সময়ত ইয়াৰে কেইটামান আচলতে নিজৰে কুলাংগাৰ বুলি ক'ব লাগিব। তেওঁলোকে আচলতে কোনো ধৰণৰ হেৰি নোহোৱাকৈ ইয়াতে আপোনাৰ এঠেলা দুঠেলাকৈ ইয়াৰ মাটি নি আচলতে ঘৰৰ তেওঁলোকে ভেটি বনাইছে আৰু এই ঢাপটো সম্পূৰ্ণৰূপে নিষেধ কৰাৰ তেওঁলোকে যি ইয়াত দুষ্কাৰ্য কৰিছে আচলতে তাৰ বিৰুদ্ধে আমি সদৌ টাইম ছাত্ৰ সন্থাই আমি ধিক্কাৰ জনাইছোঁ। আৰু লগতে আমি প্ৰশাসনৰ প্ৰতি আমি 24 ঘণ্টাৰ সময়সীমা আমি বান্ধি দিছোঁ। যদি তেওঁলোকৰ বিৰুদ্ধে যিসকলে এই ধৰণৰ কাৰ্য সিদ্ধি কৰিছে আচলতে তেওঁলোকে যি ধৰণে ইয়াত ঢাপটো নাইকিয়া কৰাৰ চক্ৰান্ত ৰচনা কৰিছে তেওঁলোকৰ বিৰুদ্ধে যদি কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ঘাইপথ অৱৰোধৰ দৰে বা অন্যান্য যিকোনো আমি প্ৰতিবাদী কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আৰু তাৰ ফলশ্ৰুতিত যিকোনো আচলতে পৰিৱেশ পৰিস্থিতি সূচনা হ'ব তাৰ কাৰণে কিন্তু সম্পূৰ্ণৰূপে আমি জগৰীয়া নহওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।